হেল্ল' গাইজ, আজি ভাবিলোঁ পালেঙৰ পৰঠা বনাওঁ বুলি। পালেঙৰ লগত অকল পালেং দিয়া নাই, লগত অলপমান ধনিয়াও দিছোঁ। ধনিয়া দি ভালকৈ ধুই মেলি গ্ৰাইণ্ড কৰি ল'লোঁ। গ্ৰাইণ্ড কৰাৰ পিছত এয়া মিক্স কৰিছোঁ অলপ দি পিনি। মিক্স কৰাৰ পিছত অলপ সময় ঢাকি ৰাখি দিলোঁ। এনেকৈ অলপ সময় ঢাকি ৰাখি থ'লে আটাটো অলপ কোমল হয়, সেইকাৰণে ভাল লাগে খাই। এয়া মই বনাই ল'লোঁ। বনাই লৈ পিনি এতিয়া আকৌ তেল দি পৰঠাকেইটা বনাবলৈ আৰম্ভ কৰিছোঁ। এটা এটাকৈ পৰঠা গুটিকেইটা বনোৱা হৈ গৈছে। বনাই হোৱাৰ পিছতে অলপ মই আকৌ ছাইডত এয়া আলুৰ অলপ গ্ৰেভিও বনাই ল'লোঁ। আলুত বিলাহী গ্ৰেভি অলপ বনাই লৈ পিনি সেয়া প্লেটত এটা আন্দাও বইল কৰি দিলোঁ। আৰু লগতে পালেং পৰঠা, সেয়া আলু আৰু বিলাহীৰ অকণমান গ্ৰেভি বনাই দিলোঁ। বনাই লৈ এয়া সজাই পিনি প্ৰথমতে আমাৰ এয়া বেটাক দিলোঁ, আমাৰ দেহাটোক। সেয়া দেহাটোৱে দেখি বৰ ভাল পাইছে।